মৰ্ণিং ড্ৰিংকৰ যিটো ফেট কাটাৰ ৰেচিপি আছিল সেইটো মোৰ দিয়া হ'ল, কিন্তু বেড টাইমৰ যিটো ড্ৰিংক লোৱা হৈছিল, মানে মই এতিয়াও লওঁ বাৰু, সেই ড্ৰিংকৰ ৰেচিপিটো মই দিবলৈ পাহৰি গ'লোঁ। আজি পটককৈ মনত পৰিলে, সেইকাৰণে ৰাতি ৰেচিপিটো মই এতিয়াই ভিডিঅ' এটা কৰি বোলো আপোনালোকক দিওঁ, তেতিয়া আপোনালোকে এইটো ৰেচিপিটো চাই ৰাতি তেতিয়া ড্ৰিংকটো বনাই খাব পাৰিব। সেই ড্ৰিংকটোৰ কাৰণে বেছি বস্তু নাই, অকল এইকেইটা বস্তুৱে দেখিছে। প্ৰথম এই আদা টুকুৰা, আদা এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, এনেকৈ 1 ইঞ্চিমানৰ আদা টুকুৰা হ'ব আৰু। এনেকুৱা আপুনি থেতালিও ল'ব পাৰে বা এনেকৈ টুকুৰা টুকুৰ কৰিও ল'ব পাৰে। আৰু এয়া হৈছে হালধি, অকণমান হালধি লাগিব। দোকানৰ পেকেটত যিটো কিনিবলৈ পোৱা যায় সেইটো হালধি হ'লেও হ'ব, একো নাই। আৰু এইটো হ'ল ডালচেনি, এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি এইটো ইমান টুকুৰা এটা এনেকুৱা কৰি লৈছোঁ। আৰু নেমু, এনেকুৱা গোল নেমু বা কাজি নেমু যি নেমুৱে হওক, আপোনালোকে এনেকুৱা নেমু টুকুৰা লৈ ল'ব। তাৰপিছত চচপেনত প্ৰায় 1.5 গিলাচ বা 2 গিলাচ পানী চচপেনত দি এই গোটেই বস্তুখিনি ভালদৰে উতলিবলৈ দিব লাগিব। যেতিয়া শুহি শুহি পানী আধা হৈ যাব, তেতিয়া আপুনি চাহ খোৱা নিচিনাকৈ, একদম গৰম গৰম নহয়, কুহুমীয়া হ'ব লাগিব বস্তুটো। চাহটো বাৰু অকণমান গৰমেই থাকে, তাতকৈ অকণমান কুহুমীয়া কৰি ল'ব লাগিব। তেনেকৈ ভাত আপুনি ডিনাৰ যেতিয়া কৰে, ডিনাৰ কৰাৰ 2 ঘণ্টামানৰ পিছত এই ড্ৰিংকটো লৈ 15 মিনিটমানৰ পিছত শুই যাব। তেতিয়া ৰাতিটোৰ ভিতৰত আপোনালোকৰ যিটো ফেট বাৰ্ণিঙৰ যিটো প্ৰচেছ হয়, সাধাৰণতে শ্ল' হৈ যায় কিছুমান কাৰণত, তেতিয়া এই ড্ৰিংকটোৱে আপোনাৰ সেই প্ৰচেছটো স্পীড কৰি দিব। মই এইটো আৰম্ভণিৰ পৰাই লৈ আছোঁ, এতিয়ালৈকে মোৰ এমাহ 10 দিনেই হ'ব হ'ল। আৰু আজিলৈকে টোটেল মোৰ প্ৰায় 11 কেজি 200 গ্ৰামমান ৱেইট মোৰ লুজ হ'ল এমাহ 10 দিনত। গতিকে আপোনালোকৰ সিমান স্পীডত নহ'বও পাৰে, কাৰণ মই লিকুইড ডায়েট লৈছোঁ বা একদম ষ্ট্ৰিক্ট ডায়েটত আছোঁ তাৰমানে। গতিকে আপোনালোকে সিমান নোৱাৰিলেও এই ড্ৰিংকটো এনেকৈ খাই মেলি ল'লেও আপোনালোকৰ সিমান স্পীডত নহ'লেও অকণমান হ'লেও সহায় হ'ব, মই ভাবিছোঁ। সেইটো কাৰণে আপোনালোকৰ সুবিধা অনুসৰি এনেকৈ গোটেই উপাদানখিনি ফটোসহ আপোনালোকক দিছোঁ। আজি আপোনালোকে ৰাতি ট্ৰাই কৰি চাব। এদিনতে ধৰা নপৰিবও পাৰে, চবৰে দেহত চবৰে হেৰিবোৰ বেলেগ বেলেগ হয়তো। গতিকে আপোনালোকে এসপ্তাহমান লৈ চাওকচোন, তেতিয়া হয়তো আপোনালোকৰ শৰীৰত কিছুমান ৱেইট লুজৰ হেৰিটো দেখিব, ৰেটটো দেখিব। আপোনালোকে ড্ৰিংকটো লোৱাৰ পিছত কোনে কিমান দিনত কি মানে ফল পাইছে, কিমান ৱেইট কমিছে, এবাৰ মোক কমেণ্টত জনাবচোন। তেতিয়া মোক ভাল লাগিব, কাৰণ মই যিহেতু এনেকৈ ৰেচিপিটো পাই মই নিজে ৱেইট লুজ কৰিছোঁ। আপোনালোকৰ সুবিধা হোৱা নিচিনা দেখিলে মোৰ ভাল লাগিব। চ' কমেণ্টত ৰিপ্লাই দিবচোন।